সুসাইড নোটখনৰ যেহেতু কথা নতুনকৈ ফাদিল হৈছে যে যেটো কোঠা সেই কোঠাটোৰ ভিতৰত আমি বিভিন্ন কথা উল্লেখ কৰিছো যে সেই চুকা অস্ত্ৰৰে হানি যিগৰাকী কিশোৰ আছিল 15 বছৰীয়া তেওঁ হত্যা কৰা হৈছিল তাৰ পিছত আত্মহত্যা হৈছিল গোটেই বিষয়খিনি আমি বাৰম্বাৰ কৈ আহিছো যে কি ধৰণে যেটো গেষ্ট হাউস সেই গেষ্ট হাউসলৈ আহিছিল মকিবুৰ ৰহমান 5 তাৰিখে কোঠা বুক কৰিছিল তাৰ পিছত অকলে থকাৰ কথা বা অকলে থকাৰ বাবেহে তেওঁ কোঠা বুক কৰিছিল কিন্তু যিগৰাকী কিশোৰ লৈ আহিছিল সেই কিশোৰগৰাকীক কিন্তু যি কেয়াৰটেকাৰে অনুমতি দিয়া নাছিল এই কোঠাৰ ভিতৰত থাকিবলৈ তাৰ পাছত কিছু সময়ৰ বাবে এই কোঠাত থকাৰ কথা উল্লেখ কৰিছিল কেয়াৰটেকাৰক মকিবুৰে আৰু তাৰ পাছত ইয়াৰ পৰা ওলাই গৈছিল কিন্তু পুনৰ বিয়লি ভাগত এই কোঠাৰলৈ পুনৰ তেওঁলোক আহিছিল আৰু সেই সময়ত যি গেষ্ট হাউস সেই গেষ্ট হাউসত কেয়াৰটেকাৰজন সেই সময়ত উপস্থিত নাছিল আৰু যাৰ সুযোগ লৈ ভিতৰত তেওঁলোক সোমাইছিল আৰু সোমোৱাৰ পাছৰ যিখিনি ভিতৰত হৈছিল বা কোঠাৰ ভিতৰত কি ধৰণৰ কথা বতৰা হৈছিল কি ধৰণৰ কাণ্ড হৈছিল সেই কাণ্ডৰ বিষয়ে কেয়াৰটেকাৰ অৱগত নাছিল আৰু যাৰ বাবে দেখা পোৱা গৈছিল যে নিশা যেতিয়া আৰক্ষী আহি সুধিছিল যে কেয়াৰটেকাৰক এখন ফটো দেখুৱাইছে এইজন মকিবুৰ ৰহমান এই যিটো গেষ্ট হাউস সেই গেষ্ট হাউসত আহিছে নেকি এইখন থাৰ বাহন লৈ গতিকে কেয়াৰটেকাৰজনে ভাবিছিল যে হয়তো চুৰি বাহন গতিকে এজন চুৰ গতিকে প্ৰথমে সেয়া সন্দেহ কৰা গৈছিল গতিকে তাৰ পাছত যিটো কোঠা যে 6 নম্বৰ কোঠা যিটো কোঠা বুক কৰিছিল এই কোঠাৰ ভিতৰতে আছিল এগৰাকী মকিবুৰ ৰহমান আৰু মকিবুৰ ৰহমানৰ সৈতে সেই সময়ত নিশা যি সময়ত আৰক্ষী আহিছিল সেই সময়ত এগৰাকী কিশোৰ আছিল গতিকে যিখন আসলে যেটো মৃত্যুক লৈ পেলাই বিভিন্ন সময়ত আমি প্ৰশ্ন উত্থাপন কৰিছো যে সন্দেহ প্ৰকাশ কৰিছো আৰু যি সন্দেহ প্ৰতিদিন টাইমৰ ফালৰ পৰা আমি উল্লেখ কৰিছিলো যে হয়তো দুইৰে মাজত কিছু ঘনিষ্ঠ সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰ পাছতে এনে ধৰণৰ মৃত্যু হল এগৰাকীৰ মৃত্যু বা এগৰাকীৰ হত্যা এগৰাকীৰ আত্মহত্যা গতিকে এই গোটেই বিষয়টোক লৈ বিভিন্ন সময়ত আমি বা আৰক্ষীয়ে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষীৰ কথাত এক প্ৰকাৰ স্পষ্ট যে দুইৰে মাজত সুসম্পৰ্ক অৰ্থাৎ প্ৰেমৰ সম্পৰ্ক আছিল গতিকে এনে ধৰণৰ সম্পৰ্কৰ পাছতে কিহৰ বাবে বা তেওঁলোকৰ বিচ্ছেদ হৈছিল নেকি গোটেই বিষয়খিনি তদন্তত আহিব কিন্তু সুসাইড নোটত এটা কথা উল্লেখ কৰিছে যে আমাক ক্ষমা কৰি দিয়া অৰ্থাৎ দুইজনকে ক্ষমা কৰি দিয়াৰ বাবে উল্লেখ কৰি থৈ যিখন পত্ৰ 4 পৃষ্ঠা জোৰা সেই 4 পৃষ্ঠা জোৰা পত্ৰ নুনমাটি আৰক্ষীয়ে ইয়াৰ পৰা জব্দ কৰিছে বা উদ্ধাৰ কৰিছে আৰু সেই নোটৰো তদন্ত চলিব গতিকে এটা কথা উল্লেখ কৰিব পাৰি যে এই সুসাইড নোটত যেহেতু উল্লেখ কৰি গৈছিল তেওঁলোকৰ সেই সুসম্পৰ্কৰ কথা হয়তো পৰিয়ালৰ লোকে গম পাইছিল মই ঋতু আৰু একন্তে এটা উল্লেখ কৰো যে কথা যি সময়ত নিশা আৰক্ষীৰ সৈতে কিশোৰগৰাকী পিতৃ এইটো গেষ্ট হাউসত আহিছিল আৰক্ষীৰ সৈতে আৰু তাৰ পাছত আৰক্ষী পিতৃগৰাকীয়ে কিছু সময় পুত্ৰক হেৰুৱাৰ তেওঁ শোকত কিছু সময় কান্দিছিল যদি কিন্তু তাৰ পাছৰ যি ধৰণৰ তেওঁ শাৰীৰিক বা মানসিক বা তেওঁ যি ধৰণৰ অৱস্থিতি সেই অৱস্থিতিক লৈ কিন্তু কিছু সন্দেহ আহিবলগীয়া হৈছিল অৰ্থাৎ ইয়াৰ পৰা গম পোৱা গৈছে যে এইগৰাকী মকিবুৰ ৰহমানৰ সৈতে যে এই কিশোৰগৰাকীৰ সম্পৰ্ক আছিল বা প্ৰেমৰ সম্পৰ্ক বা যিয়ে নহওক এই ধৰণৰ সম্পৰ্কক লৈ হয়তো তেওঁলোকৰ পৰিয়ালে অৰ্থাৎ পিতৃ মাতৃয়ে কিশোৰগৰাকীৰ পিতৃ মাতৃয়ে হয়তো গোটেই কথাখিনি গম পাইছিল আৰু বিভিন্ন সময়ত তেওঁক দাদা বুলি স্বীকৃতি দিয়াৰ পাছত তেওঁৰ লগত গোটেই কথা বতৰা কি ধৰণে পাতে গোটেই কথাখিনি কিন্তু তেওঁৰ পৰিয়ালে গোটেইখিনি কথা গম পাইছিল তাৰ পাছত কিন্তু বাধা দিয়া নাছিল বা এনেকুৱা ধৰণৰ কোনো বিষয় অহা নাছিল আৰু কালিৰ দিনটোত যেহেতু লৈ আহিছিল কিশোৰগৰাকীক লৈ আহি এই যিটো গেষ্ট হাউস এইটো যিটো কোঠা 6 নম্বৰ কোঠা এই কোঠাৰ ভিতৰতে গোটেই কাহিনী হৈছিল আৰু কাহিনীৰ পাছত আৰক্ষী আহি নিশা 1:30 বজাত আহি যেতিয়া উপস্থিত হৈ কোঠাৰ ভিতৰত সোমাইছিল এই যিখন গ্লাছ আছে এই গ্লাছখন খুলি এই কোঠাৰ ভিতৰত সোমাইছিল আৰক্ষীয়ে কিয়নো ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি থোৱা আছিল আৰক্ষীয়ে নক কৰি দৰ্জা খোলাব পৰা নাছিল কিয়নো সেই সময়ত হয়তো দুইগৰাকীৰ মৃত্যু হৈছিল গতিকে এই যিখন গ্লাছ আছে সেই গ্লাছৰ দুৱাৰ খুলি আৰক্ষী ভিতৰত সোমাই এগৰাকী মৃত্যু অৱস্থাত আৰু এগৰাকী হত্যা কৰা অৱস্থাত আৰু আনগৰাকী যি হেং হৈ থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মৃতদেহ ঋতু